কাৰ্গিল বিজয় দিৱসত আমি যিসকলে আমাৰ দেশ মাতৃৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰি তেওঁলোকক শ্ৰদ্ধাৰে আমি স্মৰণ কৰোঁ, শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ। আৰু আমাৰ গৌৰৱৰ বিষয় তথা দুখৰো বিষয় যে আমাৰ খুমটাই সমষ্টিৰ কেপ্টেইন জিন্তু গগৈ ডাঙৰীয়াই খুব কম বয়সতে দেশৰ কাৰণে প্ৰাণ আহুতি দিলে। আজি জাচিংফা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে এই কাৰ্গিল বিজয় দিৱস পাতিছিলে, অনুষ্ঠিত কৰিছিলে আৰু প্ৰত্যেক বছৰে তেখেতসকলে কৰে। মই প্ৰত্যেকবাৰে আহোঁ। আজি সেই শ্বহীদগৰাকীৰ শ্ৰীচৰণত আমি আমাৰ প্ৰণিপাত জনাওঁ। মই এইবাৰ আচলতে প্ৰত্যেকবাৰে জিলাৰ পৰা আহে, কিন্তু এইবাৰ জিলা প্ৰশাসনবিলাকে আমাৰ গোলাঘাট জিলা প্ৰশাসনেও এখন কাৰ্গিল যুদ্ধ কৰি আছে, নেগেৰিবিল আৰু উৰিয়ামঘাটত। সেইকাৰণে তেখেতসকল আহিব নোৱাৰিলে। এইটো বৰ গৌৰৱৰ দিন আমাৰ কাৰণে। 26 জুলাইটো আমি প্ৰত্যেক বছৰে মানি আহিছোঁ কাৰ্গিল বিজয় দিৱস হিচাপে। আজি এই দিনটোতেই ভাৰতে 99ত যি অখণ্ডতাৰ কাৰণে যুঁজি দিছিলে সকলো সৈন্যই, তেওঁলোকে আজি 26 জুলাইটোত বিজয় সাব্যস্ত কৰিছিলে। আৰু এই দিনটো সেইকাৰণে প্ৰত্যেক বছৰে কাৰ্গিল বিজয় দিৱস হিচাপে মানি আহিছোঁ। আৰু আমি অত্যন্ত গৌৰৱবোধ কৰিছোঁ আজি ইয়াত যে ৰাতিপুৱাই আমাৰ প্ৰাক্তন সৈনিকসকল আহিলে, গোলাঘাট জিলা সৈনিক বোৰ্ডৰ পৰা আহিছে তেখেতসকল, আৰু বিধায়ক মৃণাল শইকীয়াও তেখেত আহিলে, আৰু আমাৰ ইয়াত জাচিংফা লেখিকা সমাৰোহসমূহ বিষয়ববীয়াসকলে তেওঁলোকে যোগদান কৰিছে, গাঁৱৰ ৰাইজেও যোগদান কৰিছে। আমি এই দিনটো আজি গৌৰৱেৰে আমি স্মৰণ কৰিছোঁ। আচলতে এইটো কথা আমি পৰিয়ালবৰ্গ হৈ পেলাই একো ক'ব নোৱাৰিম তেখেতসকলে কি ভাবিছে, কি কৰিছে। তেখেতসকলে ভাগ লোৱালে ভাল আছিলে আমাৰ এইবিলাকত। এইবিলাক আচলতে আমি নিমন্ত্ৰণ কৰিব নালাগে, তেখেতসকলে নিজে আগভাগ ল'ব লাগে। এতিয়া কিবা কাৰণত যদি আহিব পৰা নাই, তেতিয়াহ'লে আমি বিশেষ একো চিন্তা কৰিবলৈ নাই, বা তেখেতসকলক আমি কোনো ক্ষেত্ৰত অপৰাধ বুলি ধৰিব নোৱাৰোঁ। এইটো হয়, এইটো সত্য কথা যে আজিকালি ল'ৰা ছোৱালীবিলাকে তেওঁলোকে আগবাঢ়ি আহক, আগবাঢ়ি আহিলে দেশৰ কাৰণে অকল যে আৰ্মিত জইন কৰিলে যে দেশৰ কাৰণে কাম কৰা হ'ব এইটো নহয়। তেওঁলোকে যিকোনো ক্ষেত্ৰতে আগবাঢ়ি আহক, আৰু এই আগবাঢ়ি আহিলে তেওঁলোকে দেশৰ কাৰণে দেশ মাতৃক সেৱা কৰিব পাৰিব। আৰু বিশেষকৈ যদি ডিফেন্সত জইন কৰে তেখেতসকলে ডেফিনেটলি আৰু আগবাঢ়িব পাৰিব। আৰু ডিফেন্সত জইন কৰাটো এটা বৰ ডাঙৰ কথা যে তেওঁলোকৰ মান সন্মান আৰু তেওঁলোকৰ এই তিনিটা বস্তু তেওঁলোকৰ সদায় থাকিব। এটা হৈছে দৰমহা সদায় থাকিব, তেওঁলোকৰ পেঞ্চন সদায় থাকিব, আৰু তেওঁলোকৰ লাইফটো সদায় ছিকিউৰ্ড হৈ থাকিব।